নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটি নতুন ব্লগলৈ আৰু এটা মিনি পিকনিক এটা কৰিম বুলি ভাবিছো কিন্তু আমাক সবে ৰখি আছে আৰু বিদায় দিবৰ কাৰণে বিকাশ চৌধুৰী ই নাযায় ইয়াৰে মোবাইল আৰু আমাৰ ছাৰ বজাৰ যাম হয় নেকি তো মিনমহতৰ গাড়ীখন লৈ যাম এয়া মালিক আমাৰ গাড়ীৰ তই চলাবি না দে চলো এতিয়া আমাৰ এই নতুন ড্ৰাইভাৰ ই চলাব যিমান পাৰে তাৰপিছত মই এই হজ আমাৰ বাউন্সাৰ লগতে আছে আমাৰ মিছনত যাব এখন যে পানাগাছটো আমাৰ মেইন লিডাৰ দীপজ্যোতি পানাগাছটো বাই বাই সকলোকে বাই বাই দিন হাতখন দাঙি দিওঁ সকলোৱে এ বঢ়িয়া দেখ দেখিয়া লিহিৰি বতিয়া বতাহত যেনেকৈ হালে দূৰৰে চাপৰত তোৰে লাগি কঁকাল তিনি চাগৈ ঘৰে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঢ়িব যাইছিলে চাগে মোৰ মইনা ঐ বাঢ়িব যাইছিলে চাগে পৰ্বতৰ ঢেক ঢেকিয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হালে তোৰে চাপৰত তোৰে লাগি কঁকাল দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঢ়িব যাইছিলে চাগে আমাৰ গোটেইখিনি বস্তু লৈ হৈ গ'ল আৰু আমি ক'ত যাম এতিয়ালৈকে আমি এতিয়া মানে আমাৰ এটা টাৰ্গেট এটা আছে আমি উকিয়ামলৈ যাম উকিয়াম বুলি কয় ঠাইখিনি চাওঁ আৰু আমি উকিয়াম যোৱাৰ টাৰ্গেট আছে আৰু তো উকিয়াম আমি উকিয়ামে হ'ব মানে যোৱাকালিলৈকে টপাতলীয়ে যাম নে উকিয়ামে যাম কনফিউজ হৈ আছিলোঁ মানে আমি ডিচাইড কৰিব পৰা নাছিলোঁ এতিয়া হৈ গ'ল আৰু আমি উকিয়াম যাম টেলিফোনত কথা পাতি কাৰ প্ৰেমতে পৰিলি টেলিফোনত কথা পাতি কাৰ প্ৰেমতে পৰিলি টেলিফোনত কথা পাতি কাৰ প্ৰেমতে পৰিলি ইহঁতে সেৱাটো কৰি ল'লে আমি সেৱাটো কৰি লৈছিলোঁ মই নাপায় না এইবাৰ সেইকাৰণে দূৰৰ পৰা আৰু অন্তৰৰ পৰা কৈছে এইবছৰ নাপায় আৰু বঢ়িয়া আমাৰ মিন্ময় উজিৰৰ আজি প্ৰথম শৰাইঘাটত উঠাইছে নতুন ড্ৰাইভাৰ মোৰ ষ্টুডেণ্ট কেনেকুৱা অনুভৱ এইফালে চাব নালাগে আগত চোৱা আমাৰ এই নিৰল নিস্তব্ধ বাউন্সাৰ ড্ৰাইভাৰক নেক্সট প্ৰগ্ৰেম ক'ত আছে কৈ দিয়া নেক্সট প্ৰগ্ৰেম মোৰ আছে তোমাৰ ইয়াত চিৰিয়াছলি কোৱা কাৰ্নিভেল ব্ৰহ্মপুত্ৰ কাৰ্নিভেল এই বাউন্সাৰ কৰি আছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত যদি আপোনালোক আহে ইয়াক দেখা পাব কলা ড্ৰেছ পুৰা একদম ফিটফাট ল'ৰা আমি কি পাইছো এতিয়া আমি শৰাইঘাট ব্ৰিজ পাইছো আমাৰ ঐতিহ্যপূৰ্ণ দলং বুলি ক'ব লাগিব আগতে এতিয়া আমি অলপ ডাঙৰ হৈছো এতিয়া মেচিয়ৰ্ড হৈছো কিন্তু আমি যেতিয়া আগতে সৰুতে আহিছিলো বাছত আহিছিলো গিৰিৰাজ ধৰ্মৰাজত আহিছিলো তাৰপিছত কি কৰিছিলো এই খুটাবিলাক আমাক মানে কোনোবা মানে কাকা মানে খুৰা বা কাৰোবাৰ লগত আহিলে তাক কয় খুটাবিলাক গঞ্জু কিমানটা আছে কিন্তু না আমি হিচাপটো অৰিজিনেল হিচাপটো দিব নোৱাৰো এনে গুণি থাকো আৰু তুমি বমিও কৰিছিলা আৰু আমি বমিও কৰিছিলো আগতে সৰুতে আৰু আমি কেইজনমান ল'ৰাই মানে গাঁৱৰে চাইকেল ৰেলী কৰিছিলো 2020 বহুত মেমৰিয়েল মানে হৈ আছে আমাৰ কাৰণে ঘৰলৈ নদী পালো নেকি পুৰাই দুখত পৰিছে এই আইতা বাবুহঁত খোজকাঢ়ি আছে আমি এতিয়া গৈ আছো আমি এতিয়া ছয়গাঁও পালো এয়া মিন্ময়ে ড্ৰাইভ কৰি আছে ছয়গাঁৱত মোবাইল ব্যস্ত সন্ধিয়া গান গাই আছে আৰু মই নকওঁ ফোনত ব্যস্ত দাদা ছয়গাঁও আঞ্চলিক শিৱ মন্দিৰ আহি আছো
সো ফাইনালি আহি পালো আৰু এই বহুত মানুহ আহিছে এতিয়া উঠিয়াম আহি পালো আমি এইখিনিতে কৰি দিওঁ নেকি ইফালে মানে স্কুলৰ পৰা আহিছে তেওঁলোকে আজি বহুত আহিছে স্কুলৰ চলি আমাৰ এইখিনিতে ভাল হ'ব নেকি সো আমাৰ এইফালে ৰেডি হৈ গ'ল আমি ইয়াতে খাম আৰু এইফালে চাওক জালুকবাৰী ৰেডি কৰিছোঁ সকলোৱে মানে পাছজনে নিজৰ নিজৰ কামত চুৰি নাই না মই ইয়াত চাহ ঢালিম আমি চাহটো ঘৰতে বনাই আনিছোঁ আমাৰ মাইনুই বনাই দিছে আমাৰ চাহটো কৈ চাহটো আনিছোঁ চাহটোলে আমাৰ মিঠাইটো মানে এইটো হাজৰ লখিমীৰ পৰা আনিছোঁ এইটো লখিমীৰ মিঠাই হয় চাহ আনিছোঁ আৰু ঘৰত মানে মাইনুই বনাই দি পঠাইছি এই চাহটো আমি মাইনুক ধন্যবাদ জনাইছোঁ আমাৰ মানে আমাৰ 20% মান কাম ঘৰতে হৈ গৈছে ভাতটো বনাই ব্ৰেকফাষ্ট বিলাক চাহ আছে এতিয়া আমি জাষ্ট মাংস বনালে হ'ল আৰু দালি বনালে হ'ল কিন্তু এতিয়া আমাৰ ব্ৰেকফাষ্টটো ৰেডি হৈ গ'ল কাষত বহুত মানুহ একদম হাল্লা হৈ আছে মই গমেই নাপাওঁ আপোনালোকে শুনি আছে নে নাই তো এইফালে আমাৰ এইটো ৰেডি হৈ গ'ল এতিয়া আমি খাই লওঁ আৰু খাম আৰু আমি এতিয়া ৰেডি কৰিছোঁ ঘৰতে প্ৰায় বনাই আমাৰ এইখিনি খোৱাৰ পিছত আমাৰ এইফালে কাম আছে চৌকা মিনমা উজেৰে জুই উঠালে আলুটো কাটি আছে এইফালে আৰু এইটো হৈছে গাহৰি এইটো হৈছে পঠা মই এবাৰ গাহৰি নাখাওঁ এইটো বছৰ সেইকাৰণে গাহৰিটো সিহঁতে খাব আৰু পঠাটো ময়ো খাম সিহঁতেও খাব আৰু যে পঠাটো ময়ে বনাম কেনেকুৱা হয় সিহঁতে ক'ব বাৰু আৰু এইফালে আমাৰ মিনমাৰ হৈ গ'ল দালি এইফালে গাহৰিটো বনাই আছে 5 মিনিট এইবাৰ মই পাঠাটো বনাই লওঁ ইয়াৰ হ'ল এইবাৰ মই বনাম আৰু আমাৰ এইবাৰ ৰিদীপ মাংস এইটো স্পেচিয়েল কিবা বনাব বোলে কি চাওঁ কি স্পেচিয়েল বনাই আজি কি হ'ব মটন ফ্ৰাই ঠিকে আছে এয়া পঠাৰ মাংস বনাই আছে ৰিদীপে আৰু তাৰ লগে লগে চাওক এইপিনে কি সুন্দৰ এটা ভিউ এটা আৰু এয়া পঠাৰ মাংস কমপ্লিট গতিকে কেনে টেষ্ট কেনে হ'ব খাই কেনে পাম আচ্ছা কেনে হৈছে টেষ্ট কৰিছা ধৰ্মেন্দ্ৰ ধুনীয়া হৈছে একদম বঢ়িয়া এই দাদাই টেষ্ট কৰি আছে কেনে হৈছে বঢ়িয়া এতিয়া অলপ পিছত এই মিনময় চালাডটো বনাই আছে এইটো চালাডটো হ'লে আমি এতিয়া ভাতটো খাব পাৰোঁ আৰু আমি দালি চালাড নেমু টেঙা লৈ লৈছোঁ ইফালে আছে পঠাৰ মাংস ইফালে গাহৰি মাংস গোটেইবিলাকে বহি লৈছোঁ এতিয়া আমি খাই লওঁ আৰু খাবৰ হৈছে বহুত টাইম হ'ল না ভোকো লাগিছে আৰু বহুত আমি ভাতটো আগতে বনাই আনিছোঁ ঘৰতে আমাৰ মায়ে বনাই দিছে ধৰ্মেন্দ্ৰ কিবা ক'বা বহুত ভোক লাগি আছিল একদম বহুত টাইম 3টা 3:30 বাজিল এতিয়া ধুনীয়াকৈ খাব লাগে বাছ কমপ্লিট মিনময় দি আছে গাহৰিটো আৰু মই যিহেতু গাহৰি নাখাওঁ পঠা খাম বাকী দালি আছে হ'ব মই ল'ম পঠাটো আমি খাই লওঁ তাৰপিছত ৰিভিউ ল'ম আৰু কিমান ভাল হৈছে কি কথা নেকি আগে খাই লওঁ আৰু লাষ্ট ফিনিচিং আৰু নাযাব আৰু এইখিনিত একদম আমনি ঠিক আৰু মই এতিয়া টেঙা খাই আছোঁ বঢ়িয়া এতিয়া আমি সামৰোঁ আৰু
হা এতিয়া সকলোৰে হ'লে আৰু দালি ৰৈ গৈছে তোমাৰ আৰু মাংস ৰৈ গৈছে আৰু আমাৰ ইহঁতে চাফা কৰি আছে এই 5জন ৰিদীপ সঞ্জীৱ মৃন্ময় ধৰ্মেন্দ্ৰ আৰু মই মানে পিকনিক স্পটত আহি কিনে কি কৰিব লাগে পিকনিক খালেই নহয় যে এনজয় কৰিব লাগে কিন্তু এনজয়ৰ লগতে কি কৰিব লাগে আমি নিজক বচাই এনজয় কৰিব লাগে তাৰপিছত আমি খোৱা হোৱাৰ পিছত শেষত যিখিনি আমাৰ কাম থাকে যে চাফ চিকুণতা এই চাফ চিকুণতাখিনি কৰিব লাগে এতিয়া আমি সেই কামখিনি কৰি আছোঁ বৰ্তমান অলপ আছে আৰু কৰিব আমি গোটেইখিনি কৰিম আৰু মানে বহুতে মানে এৰি থৈ যায় এইটো বেয়া কথা কেতিয়াবা এৰি থৈ যাব নালাগে কি হয় এইটো মানে তাৰ পৰিৱেশটো বিনষ্ট হয় হয়তো মানুহকেইটাৰো বদনাম হৈ থাকে যি আহে সিহঁতৰো অলপ বদনাম হয় যে কোনোবাই গালি পাৰিব যে অমুকে খাইছিল অমুকে মানে বেয়া কৰি থৈ গ'ল সেইটো কৰিব নালাগে মানে চাফ চিকুণতা বজাই ৰাখিব লাগে আমি এতিয়া এইখিনিতে কৰি কিবা চোৱাই নাই আমি অহাৰ পৰা ইয়াতে লাগি আছোঁ অলপমান সময় চাওঁ তাৰপিছত যাওঁ এতিয়াহে কেমেৰা উলিয়ালোঁ মানে চবেই বিজি হৈ আছিলোঁ খোৱাৰ পিছত এইফালে আহিছোঁ এই ফটো উঠিছে ধৰ্মেন্দ্ৰই এইফালে দলং পাৰ হ'লে পইচা ল'ব 20 টকা ন 20 টকা বাকী নাওটো চলি আছে পইচা বেলেগ এনেকৈ আৰু এইটোৱে ভিউটো আৰু আহি কিন্তু ভালে লাগিছে বহুত মানুহ কিন্তু বহুত আছে মানে বহুত বঢ়িয়া প্লেচ বঢ়িয়া একদম শিক্ষামূলক ভ্ৰমণ বহুত আহিব পাৰে বহুত আহিব পাৰে চাফা জেগা ধুনীয়া আৰু নিজে খাই লৈ চাফ চিকুণ কৰি থৈ গ'লে বেছি ভাল ইয়াতে উঠি আছে তো এতিয়া আমাৰ ড্ৰাইভাৰ ৰেডি আন্দাকাষ্টটো ৰেডি সকলে যাবৰ কাৰণে কাপোৰবিলাক পিন্ধি লৈছে বোৱা কাপোৰ পিন্ধি লৈছে বাকীবিলাক গ'লে আৰু এই কোনোবা গাড়ী গান বজাই আছে অলপ ফটো উঠাত দেৰি হৈ গ'ল সকলোৰে এতিয়া যাওঁ আৰু বাই বাই গাইজ মাজে মাজে ব্লগবিলাক বনাই থাকোঁ ভাল লাগে আজি মিন্ময় বিকাশ চৌধুৰীক থেংক ইউ মোৰ মোবাইল বেয়া হৈছে তো বেয়া মানে সেই আৰু কেমেৰা বেয়া হৈছে গতিকে তাৰ মোবাইলটো লৈ আহিছোঁ ত' তাকো থেংক ইউ দি পঠিয়াব এনেকৈ মাজে মাজে ফূৰ্তি কৰি থাকিম অ'কে বাই